মৰ্নিং গাইজ। আজি ৰাতিপুৱা গৰম পানী খালোঁ। খাই মেলি লৈ দেখিছেনে গিলাচতে চাহ ল'লোঁ, গাখীৰ চাহ লৈছোঁ আৰু লগতে খলা চাপৰি পিঠা। ৰাতিপুৱা চাহকাপ এনেকৈ খাম আৰু আজি যিহেতু ছানডে, সকলোকে হেপী ছানডে জনালোঁ আৰু সকলো যাতে দেওবাৰটো শুভ হয়, সেয়াই আৰু আজি ৰাতিপুৱাৰ পৰা ভ্লগটো আৰম্ভ কৰি দিলোঁ। আপোনালোকে ভ্লগটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব দেই গাইজ। আজি ৰাতিপুৱা খলা চাপৰি পিঠা আৰু গাখীৰ চাহ খাব লৈছোঁ আৰু এবাৰ বেটিকো দিছোঁ খাবৰ কাৰণে, তাইও লগতে খাই আছে। যিহেতুকে ৰাতিপুৱা সময়ত গাখীৰ চাহ আৰু খলা চাপৰি পিঠা খাই বহুত ভাল লাগে। এতিয়া মই এয়া লৈ লৈছোঁ খাবৰ কাৰণে। আজি কিনো মন গৈছে গাখীৰ চাহ খাবলৈ। এনেকৈ মোৰ গাখীৰ চাহ নাখাওঁ বাৰু, খালে অলপ ক্ষতি কৰে। আজি মানে খাবলৈ মন গৈছে, একদম গিলাচত লৈ লৈছোঁ গাইজ। আপোনালোকে কোনে কোনে বাৰু গিলাচত চাহ খাই ভাল পায় কমেণ্ট কৰি জনাব। মই কিন্তু কফি কাপতে খাওঁ এনেকৈ, কিন্তু আজি আৰু গিলাচতে লৈ লৈছোঁ আৰু একদম ঘৰত একদম গৰু গাখীৰ দি গৰম গৰম গাখীৰ চাহ আৰু লগতে আৰু খলা চাপৰি পিঠা আজি এনেকৈ ৰাতিপুৱা খাম। আৰু এতিয়া মানে কি আৰু বতৰটো ঠাণ্ডা, এনেকৈ খাই বহুত ভাল লাগে, সেইকাৰণে খাব ল'লোঁ। আসসালামু আলাইকুম গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ নিশ্চয় আপোনালোক ভালে আছে। গুড মৰ্ণিং সকলোকে। আজি হ'ল 26 ডিচেম্বৰ। এতিয়া সময় হৈছে 9:30। আজি ব্লগটো বহুত দেৰি হৈ গ'ল কৰা। আজি এতিয়া যাব ওলাইছোঁ মিষ্টাৰ মই বালিঘাটলৈ। আজি আমাৰ মাহীহঁতৰ সৰু ল'ৰাটো মানে নতুনকৈ ঘৰ বনাব যে, লাই সূতা পুতিব, তাৰ কাৰণে যাব ওলাইছোঁ। ঘৰৰ পৰা ওলাই আহিলোঁ আৰু আজি দিনটোত কি হয় আপোনালোকক দেখাম বাৰু। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এতিয়া মিষ্টাৰ মই গৈ আছোঁ স্কুটিত। বহুত ঠাণ্ডা আমাৰ ইয়াত মানে, পাইছেনে গাইজ? আৰু এয়া আপোনালোকে চাগৈ চিনি পাইছে প্ৰিয়ংকা বিবাহ ভ্ৰমণ। এইফালেদি আমি গৈ আছোঁ একদম নামটি চাৰিআলি হৈ বালিঘাট যাম, নাজিৰা টাউন হৈ গ'লে। এতিয়া গৈ থাকোঁ। আহি পাই গ'লোঁ মাহীহঁতৰ ঘৰ। এয়া বেটিয়ে বহি চকলেট খাই আছে। এইফালে হাঁতি হেপী বাৰ্থডে। আমাৰ ভতিজাজনী কালি বাৰ্থডে গ'ল, মই আহিব নোৱাৰিলোঁ দেই। হেপী বাৰ্থডে এতিয়া উইচ কৰিছোঁ। তাৰপিছত এইফালে আহিলোঁ মাহীহঁতৰ পাকঘৰলৈ, যিহেতুকে আজি মাহীহঁতৰ সূতা পুতিব। এয়া চাওঁ পোলাও বনাই আছে বাহঁতে, চিকেন পোলাও। এইফালে অলপ বনোৱা হৈ গ'ল, এয়া দেখিছেনে গাইজ? এইটো এটা ৰুম মাহীহঁতৰ, একদম তলত টাইলছ চাইলছ লগোৱা ক্লিয়াৰ হৈ গ'ল। মানে টাইলছ লগাই থাকোঁতে আহিছিলোঁ। এয়া হ'ল আমাৰ খুৰী। আৰু এইফালে আমাৰ কিউট ভতিজা এজনী আছে। এয়া কি কৰিছা? সোমাই আহিলোঁ। এইটো মাহীহঁতৰ ৰুম হয়। আৰু এইফালে আমাৰ এজনী আইতা আছে, চাওক। আমাৰ মানে মাহী শাহুৱে কৈছে আমি নানী বুলি মাতোঁ। নানী 100 বছৰ হৈছে, চাওক কিমান ধুনীয়া হৈ আছে। অ' নানী ভালনে? খোৱা বোৱা কৰিলে? নানী একদম দেখিছেনে, এতিয়াও একদম তামোল খাই থাকে ধুনীয়াকৈ। আৰু মানে সুস্থ, একো বেমাৰ নাই। 100 বছৰ হ'ল যদিও মানে দেখিছে গাইজ। আপোনালোকে দুৱা আশীৰ্বাদ কৰিব, তেওঁ যেন আৰু বহুত দিন জীয়াই থাকে, হয় নাই গাইজ? এইটো লাই সূতা পুতিছে, চাওক নিয়ম কৰা হৈ গ'ল। মই মানে ভিডিঅ' কৰিব নোৱাৰিলোঁ সেইখিনি সময়ত। এতিয়া মছলা দিছে আৰু অলপ অলপকৈ। আৰু এইফালে আমাৰ মিস্ত্ৰীদাসকলে খোৱা বোৱা কৰি আছে। বহি লওক গাইজ। আমি এতিয়া চবে মিলি পোলাও খাই আছোঁ। চাগে এইফালে হাচিনা বাই আছে, এইফালে কেকা এজন, এইফালে জেবিন, এইফালে চেনাজ, এইফালে খুৰী। গাইজ এতিয়া খাবলৈ লৈছোঁ জ্বলা আচাৰ, আমৰ আচাৰ, একদম পোলাও, চিকেন পোলাও লৈ লৈছোঁ। এতিয়া একদম চবেই মিলি খাম আৰু আলহীবোৰ খোৱা হৈ গ'ল মানে।
খাই বৈ আজৰি হ'ল এতিয়া আমাৰ লগত বহিছে এয়া মোৰ বা আছে খুৰী এফালে জেবিন এফালে চেনাচ এফালে মই আৰু এইফালে দেখিছেনে আমাৰ শাহু আমি বালিঘাটৰ পৰা আহি পাই গ'লোঁ আহি পাই মেলি লৈ গৰু বান্ধিলোঁ বান্ধি মেলি কিছুমান কাম আছিলে কৰি মেলি লৈ আজৰি হৈছোঁ আজি ভ্লগটো ইমানতে সমাপ্ত কৰিলোঁ তাত ভালকৈ ভিডিঅ' বনাবই নোৱাৰিলোঁ বাৰু যিখিনি বনাইছোঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ কেনেকুৱা পাইছে ভিডিঅ'টো কমেণ্ট কৰি জনাব আৰু আপোনালোকে ক'ৰ পৰা মোৰ ভিডিঅ'বোৰ চাই থাকে প্লিজ কমেণ্টৰ মাধ্যমে জনাব আৰু যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেন্তে ফেমিলি এণ্ড ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব আৰু প্ৰথম আহিছে যদি মোৰ ইউটিউব চেনেলত তেন্তে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদিহে পেজত আহিছে পেজটো ফ'ল' কৰি ল'ব আল্লাহ হাফিজ বাই বাই গুড নাইট